পুনৰ অন্য এক নিলজ্জ ঘটনা সংঘটিত হৈছে। এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। বিদ্যালয়ৰ কৰ্মচাৰীয়ে এবাৰ কুকাণ্ড কৰিলে শাৰীৰিকভাৱে সক্ষম ছাত্ৰীৰ সৈতে। সবিশেষ জনাই আছো। আৰু অন্য এক লজ্জাজনক ঘটনা সংঘটিত হৈছে পুনৰ এইখন অসমতে। বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে কুকৰ্মত লিপ্ত হ'ল বিদ্যালয়ৰ কৰ্মচাৰী। ৰাজ্যৰ যিটো প্ৰথম পৰ্যায়ৰ গুণোৎসৱ চলি আছে আৰু তাৰ মাজতে ওদালগুৰিৰ মাজবাটত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। মাজবাট বিদ্যাপীঠ হাইস্কুলৰ কেৰাণীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ। বিদ্যালয়খনৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে। আৰু সমীন্দ্ৰ পাঠক বিদ্যালয়ৰ কৰ্মচাৰী আৰু শাৰীৰিকভাৱে সক্ষম এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে। আৰু ঘটনাৰ পাছতে একাংশ ৰাইজ উপস্থিত হৈ মাজবাট আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অভিযুক্ত কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। শাৰীৰিক নিৰ্যাতনকাৰী কেৰাণী সমীন্দ্ৰ পাঠকক অতি শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়াল তথা স্থানীয় ৰাইজে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অন্য এক লজ্জাজনক ঘটনা সংঘটিত হৈছে পুনৰ এইখন অসমতে। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ চলি আছে আৰু তাৰ মাজতে ওদালগুৰি মাজবাটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। মাজবাট বিদ্যাপীঠ হাইস্কুলৰ কেৰাণীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ। আৰু বিদ্যালয়খনৰ এগৰাকী যিটো বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে। ঘটনাৰ পাছতে একাংশ ৰাইজ উপস্থিত হয় আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰিছে অভিযুক্ত কেৰাণী সমীন্দ্ৰ পাঠকৰ বিৰুদ্ধে। আৰু শাৰীৰিক নিৰ্যাতনকাৰী কেৰাণী সমীন্দ্ৰ পাঠকক অতি শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে পৰিয়াল তথা স্থানীয় ৰাইজে। ছোৱালীজনীতো ইমান মানে জনা বুজা মানে বহুত সৰু ছোৱালী। আৰু তাইক বোলে আজি অলপ আগতে মানে একবাৰ ৰুমত লৈ গৈছে। ৰুমত নি গোটেই কাপোৰ খোলাইছে। কাপোৰ খোলাই তাৰ নেক্সট এতিয়া দুদিনমানৰ আগতে তাৰিখটো ভালকৈ নাজানো মই, তাইও ক'বও জনা নাই। দুদিনমানৰ আগতে ৰুমত নি গোটেই কাপোৰ খোলাইছে আৰু দেহত টাচ কৰিছে মানে সমীন পাঠকে কৈছে সমীন খুৰা বুলি কৈছে। তেতিয়া মই তাইক গালি পাৰিছোঁ যে তুমি এতিয়াও খুৰা হৈ থাকিল নে বুলি কৈছোঁ তাইক মোক সোধোতে তাই মোক এইখিনি কথা কৈছে। আৰু এতিয়া আমি ন্যায় বিচাৰোঁ। আমাৰ ছোৱালীজনী ন্যায় পাব লাগে আৰু তেওঁক সেই স্কুলখনৰ পৰা উলিয়াই দিব লাগে। তেওঁ চাকৰিটো যাব লাগে আৰু তেওঁ স্কুলখনৰ পৰা উলিয়াই দিব লাগে। আমি ন্যায় বিচাৰিছোঁ, আমাৰ ছোৱালীজনীয়ে ন্যায় পাব লাগে। যোৱাকালি ৰাতি ঠিক 7টামান বজাত খবৰ আহিল মোৰ বৌৰ পৰা। খবৰটো এনেকুৱা ধৰণৰ, মাজবাট এই বিদ্যাপীঠ হাইস্কুলৰ যিখন স্কুলৰ প্ৰিন্সিপাল শ্ৰদ্ধাৰ নৰেন্দ্ৰনাথ ডেকা, তেখেতৰ স্কুলৰ কাৰ্যালয় সহায়ক সমীন পাঠকে মোৰ এই ভতিজী মাত্ৰ 14 বছৰ বয়সৰ, তাই আচলতে এক নৰ্মেল টাইপ, কথা ক'ব নোৱাৰে। তাইক সেইদিনা যোৱাকালি মাকে কৈছে স্কুল যা। তাই ভয় কৰি কান্দি কৈছে মই স্কুল নাযাওঁ, মোৰ ভয় লাগে। আৰু যেতিয়া তেনেকৈ ক'লে, মাকে আকৌ জোৰ কৰি সোধাত তেতিয়া ক'লে মোৰ ভয় লাগে, মই স্কুল নাযাওঁ। কিয় নাযাওঁ? মোক কেৰাণী খুৰাই অমুক কৰিছে, কাপোৰ খুলি দিছে, তাৰপিছত স্পৰ্শ কৰিছে, 2-3দিনমান তেনেকুৱা কৰিছে। আচলতে এইটো বৰ লজ্জিত কথা। এখন ধৰ্ম মন্দিৰ তথা বিদ্যা মন্দিৰত অভিভাৱিকাসকলে সেইখন ল'ৰা নাই দেই, মাত্ৰ ছাত্ৰীৰ স্কুল, ছাত্ৰীসকলৰ নিৰাপত্তা নাই সেইখন স্কুলত। আৰু মই নিজকে লজ্জিত হৈছোঁ আজি। মোৰ আটাইতকৈ জীৱনত থানাত যাব লাজ লাগে আৰু বেয়া ঠাইত যাব লাজ লাগে, কিন্তু আজি ইয়াত ক'ব লগা হৈছে, বৰ লজ্জিত হৈছোঁ। সেয়েহে এই ছোৱালীজনীয়ে উচিত ন্যায় পাব লাগে। আৰু মোৰ এটা অনুৰোধ, মাজবাটৰ
39 নং চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মোৰদেৱে, তাৰপিছত বিধায়ক চৰণ বড়োদেৱে আৰু আমাৰ সাংসদ দিলীপ শইকীয়া দেৱৰ দ্বাৰা এই যিটো ঘৃণনীয় কেছ হৈছে, এই কেছটো যাতে তেখেতসকলে কঠোৰভাৱে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ। মোৰ কঁপনি উঠিছে আজি, দুখ লাগিছে। এই সৰু ছোৱালীজনী, অবলা ছোৱালীজনীক যিটো কৰিছে, আচলতে আমি মনে মনে থাকিব পৰা নাই। মই যাই কৈছোঁ চব প্ৰচাৰ কৰি দে, প্ৰচাৰ কৰি দিলে ভৱিষ্যতে সেইখন স্কুলত আৰু কেতিয়াও এনেকুৱা কেছ নহয়। ছোৱালীজনীৰ ভৱিষ্যতে যি হয় হওক, আমি কিন্তু কেতিয়াও মেনেজ নহওঁ। 1 টকা লাখ টকা আমি মেনেজ নহওঁ। আৰু মই গৃহ বিভাগৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰোঁ, আপুনি সকলো কাম ভাল কৰি আছে, এইটো ভাল কৰি দেখুৱাওক। আপোনাক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, এই সমীন পাঠক নামৰ কালপ্ৰিটটোক এই চাকৰিৰ পৰা ডিছমিছ কৰি, অৰ্থাৎ বৰখাস্ত কৰিব লাগে আৰু ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে তাইক ক্ষতিপূৰণ দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।